শ্রদ্ধা সাংবাদিক বন্ধুসকল আমাৰ কেণ্ডিডেটৰ লগত যি ঘটনা হৈছে এয়া আচলতে এটা মানে খুবেই অযুক্তিকৰ আচলতে বিৰোধী শক্তি যিবিলাক আছে যিসকলে মানে AIDF-ক চাই আচলতে তেওঁলোকে ভয় খাইছে তাৰ কাৰণে AIDF-ৰ কেণ্ডিডেটক যিকোনো প্ৰকাৰে ব্লেকমেইল কৰি তেওঁক আবদ্ধ কৰাৰ চেষ্টা যিসকলে কৰিছিল আমি চাইছিলোঁ BTC-ত যোৱা 17 বছৰে যোৱা 5 বছৰে 22 বছৰে যি অপহৰণকাণ্ড যি ধন দাবী যি দাবী ধমকি দিয়াৰ যি এটা প্ৰকোপ সেই প্ৰকোপটো আজি আমাৰ এই BTC নিৰ্বাচনৰ প্ৰাকখনতে আমি দেখিবলৈ পাইছোঁ আমাৰ এই কেণ্ডিডেটক বিভিন্ন ভয় ভাবুকিৰে তেওঁৰ ঘৰত ভয় ভাবুকি দিয়া হৈছে এই কেণ্ডিডেট ভয় ভাবুকিৰে তেওঁলোকে আমাৰ মুখ আমাৰ কণ্ঠ ৰুদ্ধ কৰাৰ যি এটা বিফল প্ৰচেষ্টা তেওঁলোকে যি কৰিছে সেয়া বিফল নিশ্চয়কৈ হ'ব আৰু আমি AIDF-এ নিশ্চয়কৈ ইয়াত ৰাইজৰ হকে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছে আমি যুদ্ধ কৰিম AIDF এবাৰ ফেক্টৰ AIDF-ৰ কুৰবান ভাই আমাৰ ফেক্টৰ মথনগুৰিৰ কাৰণে তাৰ কাৰণে তেওঁলোকে প্ৰত্যেক বাৰে তেওঁলোকে টাৰ্গেট কৰি আছে আজি কুৰবান ভাই এটা দিন এটা ৰাতি গায়ব হৈছিল তেওঁ গায়ব কৰি দিয়া হৈছিল আমি প্ৰশাসনৰ সহায়ত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমি ইয়াৰ জৰিয়তে বিভিন্ন আমাৰ দল সংগঠনক আমি জগৰীয়া কৰিছোঁ যে আমাৰ এই BTC-ত আমি এটা ফেয়াৰ ইলেকশ্যন বিচাৰোঁ BTC-ত ফেয়াৰ ইলেকশ্যন বিচাৰোঁ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা ইণ্টাৰফেয়াৰ ইয়াত বিচাৰিছোঁ আমি সুস্থ নিৰ্বাচন বিচাৰোঁ আমি কাৰো লগত হিংসাত নাই কাৰো লগত আমি কোনো ধৰণৰ প্ৰতিযোগিতা নাই আমি আমাৰ নিৰ্বাচনৰ জৰিয়তে আমি ৰাইজৰ হকে ৰাইজে আমাক ভোটদান কৰিব আমি কোনো দলক ভয় নকৰোঁ আমাৰ কাৰণে যিসকলে ভয় খাইছে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে হিংসা বাদ দিয়ক সেই দাবী ধমকি বাদ দিয়ক আপোনালোকে নিৰ্বাচন খেলক নিশ্চয়কৈ আপোনালোকেও ৰাইজে ভোট দিব আমিও ৰাইজৰ মাজত যাম AIDF-ক লৈ যোৱাবাৰ মথনগুৰিত তিনি নম্বৰ পজিশ্যনত আছিলোঁ ইয়াতকৈ আৰু ভাল পাৰফৰ্মেঞ্চ হ'ব কুৰবান ভাই মথনগুৰিৰ কাৰণে ফেক্টৰ চাওক 3 তাৰিখে হৈছে সেই ঘটনাটো 4 তাৰিখ ৰাতিপুৱা আমাৰ মাজত আহি পাইছে যেতিয়া কেণ্ডিডেট আহি পাইছে কেণ্ডিডেটক উদ্ধাৰ কৰাৰ সময়ত কেণ্ডিডেট গোটেই কাপোৰ মানে বোকাৰে ভৰি আছিলে আৰু তেওঁক লগালগ আমি থানাৰ জৰিয়তে আমি থানাৰ জৰিয়তে SP ছাৰৰ ওচৰত থানাই লৈ গৈছে তেওঁক তাতে ৰাখি দিনটো ৰাখি তাৰপিছত তাৰ পৰা তেওঁক PS-ৰ জৰিয়তে লৈ আহিছোঁ আমি PS-ত দিয়াৰ পিছত যোৱাকালিলৈকে প্ৰশাসনৰ খবৰ মতে আমাৰ এটা ভাবুকিৰ মানে আছিলে সময় আছিলে তেওঁক যোৱাকালিলৈকে আমি SP ছাৰৰ অফিচতে ৰাখিছিল তাৰপিছত আমাৰ হাতত গতাই দিছে সেই হিচাপত আজি আমি মুকলি আকাশৰ তলত আহিছোঁ বুলি ক'ব লাগিব এই বাকী আমাৰ এই যিটো থ্ৰিটেনিং আছিল তাৰ কাৰণে আমি 2 দিন ওলাব পৰা নাছিলোঁ নিশ্চয়কৈ আমাৰ বিৰোধী শক্তি যিসকলে যোৱা 17 বছৰে যোৱা 5 বছৰে যিসকলে আপোনাৰ দাবী ধমকি দি মানুহৰ এনেকুৱা গুণ্ডাগিৰিৰ জৰিয়তে চৰকাৰ চলাইছিলে তেওঁলোক নিশ্চয়কৈ শংকিত হৈছে তেওঁলোক হাৰিব তাৰ কাৰণে আমাৰ ওপৰত এই অন্যায় অত্যাচাৰ কৰা হৈ আছে আৰু কৰা হৈ আছে চাওক কেণ্ডিডেট ডাঙৰীয়াক ইতিমধ্যেই প্ৰশাসনৰ ফালৰ পৰা 2টাকৈ PSও দিছে আৰু আমি তাৰ পিছতো আমি লেটাৰ লিখিছোঁ যে আমাক অধিক নিৰাপত্তা দৰকাৰ আছে আমি নিৰ্বাচনৰ সময়ত যেতিয়া যিসকল মিটিঙত যাম সেইবিলাক মিটিঙত প্ৰশাসনে নিৰাপত্তা দিব বুলি আমাৰ এটা আশ্বাস দিছে কুৰবান আলী মই AIDF দলৰ পৰা 20 নং মথনগুৰি সমষ্টিত প্ৰতিনিধিত্ব কৰিছোঁ এই মই যি প্ৰতিনিধিত্ব কৰিলোঁ ইয়াৰ বাবে বিৰোধী দলসকলৰ কাৰণে মই মানে হাৰিব বুলি তেওঁলোকৰ মানে এটা ভয়ভাৱ জাগিছে যাৰ কাৰণে তেওঁলোকে মোৰ ওপৰত বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰিছে আৰু তেওঁলোকে মোক কূট কৌশল ৰচনা কৰি ষড়যন্ত্ৰ কৰি মোক মানে আবদ্ধ কৰাৰ চেষ্টা কৰিছিলে আৰু নমিনেশ্যন উইথড্ৰ কৰাৰ কাৰণে তেওঁলোকে মানে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু মই তেওঁলোকৰ এই যি ষড়যন্ত্ৰ এইটো মই বুজি পাই সুযোগ লৈ মই তেওঁলোকৰ পৰা পলায়ন কৰিলোঁ আৰু পলায়ন কৰি মই যি ৰাতি মই গোটেই ৰাতিটো যি হাৰাশাস্তি ভুগিছোঁ খেতিপথাৰৰ মাজেদি দৌৰি পলায়ন কৰিছোঁ মই বোকা পানীৰ মাজেদি আহিছোঁ বিল পাৰ হৈ আহিছোঁ আহি পহুমৰা সেই নদীৰ কাষত মই ৰাতিটো পাৰ কৰিছোঁ আৰু ৰাতিপুৱাই মোক মোৰ সতীৰ্থই তাৰ পৰা পহুমৰা নদীৰ পৰা উদ্ধাৰ কৰিছে যোৱা 3 তাৰিখে এইখিনি এইটো বৰপেটাৰ পৰাই হৈছিল বৰপেটা ৰোডৰ পৰা আৰু
মই লোকেশ্যন পঠাইছিলোঁ লোকেশ্যনটো মতে মই যাই পাইছিলোঁ ৰাজাঘাট আপুনি অকলে আছিলে অকলে আছে আচলতে কোনে কৰিছিল আৰু কিয় কৰিছিল সেইটো মই আচলতে ইমান বিশেষ নাজানো কিয় এনেকুৱা মোৰ লগত কৰিলে বিৰোধী দলসকলেই হ'ব চাগে যোগাযোগ কৰিছিলে আৰু আৰক্ষীৰ লগত মই কৰিছিলোঁ যোগাযোগ কি ক'লে আৰক্ষীৰ লগত যোগাযোগ কৰাতে মোক ছিকিউৰিটি দিছে নিৰাপত্তা দিছে নিৰ্বাচনী হিংসা হ'ব পাৰে নেকি মোৰ ধাৰণা তেনেকুৱাই হয় যে এইটো নিৰ্বাচনী হিংসাই হ'ব আপোনাৰ ব্যক্তিগত কোনোবা শত্ৰুতা আছিল নে আগতে তেনেকুৱা মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই আচলতে শংকিত হৈছে নেকি তেওঁলোকে আচলতে AIDF লৈ বহুত শংকিত হৈছে তেওঁলোকে পৰাজয় হ'ব বুলি মানে ভাবিছে যে পৰাজয় হ'ব বিৰোধীসকল পৰাজয় হ'ব AIDFৰ জয় নিশ্চিত হ'ব সেইবাবে তেওঁলোকে মানে ভয়ভাৱ কৰিয়ে এনেকুৱা ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি ভাবোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত